নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু ইয়াৰ ৰাতিপুৱাৰ দৃশ্য মানে ইয়াৰ যোৱাকালিৰ ভিডিঅ' যোৱাকালি মানে হ'ল শনিবাৰ ৰাতিপুৱাই আজি আমাৰ যে ককাকে বেবীক লোৱাই নাই আৰু এয়া যে হাতেৰে দেখাই আছে নলওঁ বুলি আমি জোকাই আছিলোঁ প্ৰথম ল'ব পইচা দিব লাগিব তাৰপিছত ককাকে কৈছে মোৰ পইচাও নাই মই নলওঁ যা সেনেকৈ কৈ আছিলে এনেই ধেমালি আৰু মানে বেবী সৰু আছে যে আৰু ককাক অসুখীয়া যিহেতু বেমাৰী মানুহ সেইকাৰণে লোৱা নাই আজি বাহিৰতো লোৱা নাই কাৰণে কৈছোঁ আজি অলপ লওঁ দে মই লৈ কিনে মোক ফটো মাৰ সেইকাৰণে মই ভিডিঅ' কৰি আছোঁ আৰু এটা সময়ত আমি এইখিনিয়ে চাব পাৰিম মানে সদায় মানুহৰতো দিন একে নাথাকে আৰু দেউতাও বেমাৰী মানুহ সেইকাৰণে অলপ দেউতাই কৈছে মোক এটা লৈ ফটো মাৰ আৰু মই ভিডিঅ' কৰিছোঁ তাকে দেখালোঁ আপোনালোককো আৰু সি টোপনি মাৰি আছে তথাপিও ককাকে লৈছে আৰু ককাকে এতিয়াই ল'ব পাৰিব আৰু অলপ ডাঙৰ হ'লেতো আৰু বহুত মানে দুষ্ট হ'লে ল'ব নোৱাৰিব সেইকাৰণে অলপ লৈছে সেইফালে নাঞ্চিহঁত সোনাহঁতে চাইকেল চলাই আছে আৰু এতিয়া দুপৰীয়া ৰাতিপুৱা মানে ভাত পানী খাই উঠি বাবুক ক'লোঁ বোলে আমি গাড়ীখন ধুওঁ ব'লা গাড়ীখন যে একদম লেতেৰা আছিল আগৰ ভিডিঅ' এটাত দেখিছে আপোনালোকে কেনে ধূলি পৰিছে এইকেইদিন বতাহ যে একদম সেইকাৰণে গাড়ীখনত ধূলি পৰি একদম অৱস্থা নাই আৰু অহাকালি আমি মাৰ ঘৰত যাম মানে মই যাম আৰু সোণাৰ পৰীক্ষা শেষ হ'ল যে বহুত দিন যোৱাও নাই বেবী হোৱাৰ পৰা সেইকাৰণে এনেই ধূলি পৰা গাড়ীখনত যাব মন নাযায় নহয় সেইকাৰণে বাবু আছে মোক হেল্পো কৰি দিছে অলপ সেইকাৰণে আৰু বাবুক মাতাৰ কাৰণে ইহঁত দুটাইও একদম মানে তাহাঁতেও গাড়ী ধুব আৰু মই সেইকাৰণে গাড়ীখন এতিয়া ধুব লৈছোঁ এইফালে বেবী আছে আইতাকৰ কোলাত বেবীক মানে টোপনি যাই আছে সি এতিয়াও টোপনিয়ে যাই থাকে সি আৰু সেইফালে আমাৰ বেবীক চাওকচোন কি একদম ফূৰ্তি পানী লাৰিব পাইছে আৰু এনেও ডাঙৰৰ কামবিলাক কৰিব দিলে সিহঁতকতো আৰু একোৱেই নালাগে আৰু এইফালে মাজুৱে ভিডিঅ' কৰি আছিল আমাক আৰু অলপ তাইকো দেখাই দিছে এনেকৈ কৈছে মোকো দেখাই দিলোঁ অলপমান আৰু এইফালে এতিয়া ৰাতি একদম ডাইৰেক্ট ৰাতি লগ পাইছোঁ বেবী খুৱাই থৈছোঁ আৰু পেহীয়েক একদম একাষৰি আহিছে আজি পেহীয়েকক ৰখিব দি মই এইফালে কেকৰ এটা অৰ্ডাৰ আহিল আজি ঘৰত যোৱা কথা আছিল কিন্তু মানুহজনৰ ডিউটিৰ কাৰণে কেঞ্চেল হ'ল এইফালে বেগ চেগ পেকিং কৰি মই একদম যাব নাপালোঁ আৰু যি হয় ভালৰ কাৰণে হয় বুলি কয় যে আচলতে সঁচাকৈ মই দুপৰীয়া শুই আছিলোঁ ভাত পানী খাই আৰু তেতিয়াই মোৰ এটা কেকৰ অৰ্ডাৰ আহিল আৰু কেকৰ অৰ্ডাৰ অহাৰ কাৰণে মই ভালেই পাইছোঁ এইফালে বাবুক কেকটো বহাই কিনে বাবুক ক্ৰীমখিনি বিট কৰিব দি মই বেবী খুৱাই থ'ব গৈছিলোঁ আৰু এইফালে মা চাউল ধুব মানে এতিয়া মানে ভাত পানীৰ যোগাৰ কৰি আছে মানুহজন ডিউটিৰ পৰা আহি পাওঁতে দেৰি হ'ব এইফালে দালি সিজিব দিছে চব্জি কাটিছে এতিয়া চাউল ধুই ভাত বহাব আৰু এইফালে মোৰ কেকটো বেগ হৈ গৈছে মই তাকে আইচিং কৰিম বাবুই ক্ৰীম চিম বিট কৰি দিলেই আৰু এনেকৈ মিলামিলিকৈ চব কৰিছোঁ যিহেতু বেবী আছে এতিয়া অকলে কৰাটো অসম্ভৱ সেইকাৰণে মাও সহায় কৰি দিছে এইফালে মা ভাত বনাই আছে আৰু মই কেক বনাই আছোঁ তাকে অলপ আপোনালোকক দেখাই গৈছোঁ আৰু কিনো দেখাম এনেকৈ দেখাব লাগিব ভিডিঅ'বিলাক সেয়াই আৰু এইটো আছিল চকলেট কেক আৰু এয়া মোৰ ৰেগুলাৰ কাষ্টমাৰ বুলিয়ে ক'ব লাগিব তাতে মানে আমাৰ ঘৰৰ ওচৰৰে হয় ছোৱালীজনী তাই বিয়া হৈছে তাই মানে তাহাঁতৰ ঘৰত যিমান কেক হয় মোৰ পৰাই লয় আৰু মোৰ কেকটো ভাল লাগে বুলি কয় আৰু চকলেট কেকটো বেছি ভাল পায় সেইকাৰণে চকলেট কেকৰে অৰ্ডাৰ দিয়ে আৰু চকলেট কেকটো মই এতিয়া আইচিং কৰিম আৰু পূৰা একদম ভৰকৈ চকলেট দিছোঁ চকলেট মানে কাটি টুকুৰাকৈও দিছোঁ এইফালে চকলেট চিৰাপো দিছোঁ আৰু ক্ৰীমতো মানে কি বুলি কয় চুগাৰ চিৰাপখিনিতো চকলেট চিৰাপ লগ কৰি দিছোঁ এনেকৈ আৰু চকলেট কেকটো চকলেট হ'লে বেছি ভাল লাগে ন সেইকাৰণে আৰু এইফালে বাবুৱে অলপমান ভিডিঅ' কৰি দিছে এনেকৈ আৰু দৌৰিকৈ বনাইছোঁ এইফালে মোৰ কি ভাতটো বনাইছে বাৰু কিন্তু বেবী আছে যে সেইকাৰণে এইফালে আৰু কিবাকিবি বেগৰো ভৰাব লগা আছে আৰু এই যে কমপাত এই পাত মাৰি দিলে একদম মানে বেছি আৰু মিহি কৰি থকা দৰকাৰে নাই এনেকৈ পেলেট নাইফখনেৰেও ওপৰত এটা ডিজাইন কৰি দি ওপৰত গেনাছখিনি পেলাই দিছোঁ পেলাই দি হৈ গ'ল ডিজাইনটো আৰু এইফালে আইতাকো বাবুৱে অলপমান দেখাই দিছে আৰু এনেকুৱাকৈ ডিজাইনটো দেখালোঁ মানে চকলেট কেকৰ ডিজাইনবিলাক ভাল হয় চিম্পল মানে গেনাছখিনি ঢালি দিয়ে আৰু ওপৰত ষ্টাৰ নজলটো দি দিয়া হৈ গ'ল আৰু জল্দি হৈ যায় কিন্তু গেনাছখিনি বনাওঁতে অলপ টাইম লাগে বাৰু তথাপিও চকলেট কেক বনাই ভালেই পাওঁ মই আৰু বহুত দিন বনোৱাই নাছিলোঁ চকলেট কেকৰ অৰ্ডাৰ তেনেকৈ আহে তথাপিও ইমান নাহে আৰু এইফালে মোৰ কমপ্লিট লুক কেকটো দেখালোঁ আপোনালোকক কেনেকুৱা লাগিছে জনাব আৰু ভাত পানীও হৈ গ'ল কেকো হৈ গ'ল